সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 31 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 10:59 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাতিপুৱা 4:57 চলি থাকিব। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:34:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:10:39। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্য গণ, বান্দৰৰ ৰশ্মি, বায়ু যোগ হ'ব। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্লৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব, মতান্তৰে বৈশ্য বৰ্ণ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:38 পৰা 11:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:52 পৰা 2:37। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সৰু দিনৰ কিছু কথাই হয়তো অকণমান চঞ্চলতা আনিব পাৰে। গতিকে শিশু দিনৰ কিবা কথা মনলৈ আহিব। আজি সকলো সমস্যা অৱশ্যে সোনকালে সমাধান হোৱাৰো যোগ দেখা গৈছে। গতিকে সন্মুখত যদি কিবা সমস্যাও আহে সমস্যাবোৰ সোনকালে সমাধান হ'ব। আজি ভূমি সম্পত্তি ক্ষেত্ৰৰ ফালৰ পৰা অকণমান গুৰুত্ব হয়তো দিবলগীয়া হ'ব পাৰে ঘৰুৱা ক্ষেত্ৰত। আজি আচাৰ ব্যৱহাৰবোৰ এওঁলোকৰ খুব সুন্দৰ হৈ পৰিব। গতিকে আপুনি কোৱা কথা, আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণ আজি আনে কিছু পচন্দ কৰিব। আজি কথা বতৰাত কিছু এওঁলোকৰ মধুৰতা আহিব। লগতে সৰু সুৰা কথাই এওঁলোকৰ পুৰস্কাৰো দিব পাৰে। গতিকে আপুনি কোৱা কিবা কথাত পুৰস্কাৰ নতুবা প্ৰশংসাও লাভ কৰিব। যিকোনো কাম এওঁলোকে লগ হৈ কৰিব বিচৰা দেখা যাব। গতিকে অকলে কাম বনবোৰ কৰিব হয়তো আপোনাৰ ইচ্ছা সিমান নাযাবও পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহিতসকলৰ নতুনকৈ হয়তো কিবা ভাল খবৰ আহিব পাৰে আৰু আত্মবিশ্বাস এওঁলোকৰ প্ৰবল বাঢ়িব। যদিও মাজে সময়ে খৰচৰ মাত্ৰাও দেখা গৈছে, কিবা নহয় কিবা ক্ষেত্ৰত আপুনি আজিৰ দিনটোত খৰচ কৰিব লাগিব। তথাপি এওঁলোকৰ অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব। বিশেষকৈ আৰ্থিক যদি সমস্যা চলি থাকে আপুনি ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব। আজি দিনটোত এওঁলোকে অৱশ্যে সকলোকে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। গতিকে আপুনি কোৱা কথা নতুবা আপুনি কৰা কামবোৰ সকলোৰে পচন্দ হ'ব। লগতে বিগত দিনৰ কিবা স্মৰণীয় বিষয় আজি আপোনাৰ মনত অহা দেখা যাব। লগতে আজি সকলোৰে সৈতে সম্বন্ধত মধুৰতা আহিব। অৱশ্যে কোনোবা ব্যক্তি আপোনাক হয়তো আজি উপদেশ বিচাৰি আহিব পাৰে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আজি দেখা গৈছে আৰু পুৰণা দিনৰ কথাবোৰ আজি সঘনাই আপোনাৰ মনত পৰি থাকিব। কিন্তু
প্ৰিয়জনৰ কিবা কাম নতুবা কথাই হয়তো আপোনাৰ নিজৰ লক্ষ্যত উপনীত হোৱাত অকণমান পলম কৰাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা হয়তো মেৰামতিৰ কাম চলিব পাৰে, ঘৰৰে হওক নতুবা আপোনাৰ ব্যক্তিগত কিবা মেৰামতিৰ কাম চলি থাকিব পাৰে, কিন্তু সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন চিন্তাৰ উদয় হ'ব। বাকী সকলো দিশত শুভ। বিদ্যাত অকণমান এওঁলোকৰ দিনটোৰ সন্ধিয়াৰ ভাগখিনি মধ্যম, কিয়নো সন্ধিয়া পঢ়িব অকণমান কমকৈ মন বহিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি খং ৰাগৰ পৰিমাণ মাজে সময়ে অকণমান বৃদ্ধি পাব, কিন্তু এওঁলোকৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো লাভৰ পৰিমাণ যথেষ্ট আছে। আজি পুৰণা পাবলগীয়া লাভো লাভ কৰিব, লগতে বন্ধু বান্ধৱ নতুবা কোনোবা প্ৰিয় মিত্ৰৰ পৰা লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে যদি বেমাৰ আজাৰ চলি আছিল, স্বাস্থ্যত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আজি কিছু নোহোৱা হৈ পৰিব। প্ৰিয়জনে অকণমান কিবা কথাত খং কৰিব পাৰে, কিন্তু এওঁলোকৰ আজি নতুন প্ৰেমৰ সম্ভাৱনাও প্ৰবল আছে। আজি মনত অকণমান ভয় ভাৱ চলিব পাৰে, কিবা হয়তো 4জন ব্যক্তিৰ আগত কিবা ক'বলগীয়া হ'লে আপোনাৰ মনত অকণমান ভয় আহিব পাৰে। গতিকে সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিলে দিনটো আপোনাৰ সকলো দিশৰ পৰা শুভ দেখা পোৱা গৈছে। আজি আচাৰ ব্যৱহাৰবোৰ এওঁলোকৰ খুব নম্ৰ আৰু সাধাৰণ হৈ পৰা দেখা যাব। আজি ব্যৱসায়ৰ হৈ যদি আপুনি কিবা নতুন পদক্ষেপ লয়, তেতিয়াহ'লে আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিপদত পৰা ব্যক্তিক আজি সহায় কৰিব হয়তো ইচ্ছা আপোনাৰ যাব পাৰে, কিন্তু কষ্টৰ ফলাফল আজিৰ দিনটোতে আপুনি লাভ কৰিব। আজি যদি কিবা কষ্ট কৰে, তেতিয়াহ'লে ফলাফলবোৰ আজিৰ দিনটোতে লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব ক'লা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তাধাৰাসমূহ কিছু উচ্চ হ'ব আৰু এওঁলোকৰ মনত আজি বিভিন্ন ধৰণৰ উচ্চ চিন্তা চলি থকা দেখা যাব, কিন্তু নিজৰ স্বাস্থ্যৰো অকণমান যত্ন ৰাখিব। যদি উচ্চ ৰক্তচাপ আছে, তেতিয়াহ'লে কিছু বৃদ্ধি পাব পাৰে, যত্ন ৰখাটো ভাল হ'ব। কথা অকণমান প্ৰয়োজনতকৈ বেছিকৈ কোৱা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে এওঁলোকৰ আজি সমস্যাবোৰ সমাধান কৰাৰ বিশেষ কৌশল এওঁলোকৰ ভিতৰত থাকিব, গতিকে যি সমস্যাই নহওক কিয় সোনকালে সমাধান এওঁলোকে কৰিব পাৰিব। ধনৰ যদি কিবা সমস্যা চলি আছিল, বহুদিনৰ পৰা পাবলগীয়া ধন লাভ কৰা নাছিল, তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ঘৰত থাকিলে কিন্তু আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰৰ পৰা বাহিৰত গ'লে যদিও টেনশ্যন অকণমান বাঢ়িব, কিন্তু ঘৰত আহিলে সকলো ধৰণৰ সমস্যা আৰু চিন্তা আপোনাৰ দূৰ হ'ব। লগতে প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে অকণমান হয়তো প্ৰিয়জনক ভুল বুজিব পাৰে, গতিকে সম্বন্ধত কিছু মধুৰতা আনিব। কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অসাধাৰণ কাম কৰি কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা আৰু আশাবোৰ পূৰণ কৰাত আজি খুব গুৰুত্ব দিয়া দেখা যাব, গতিকে যি মনৰ আশা, সেই মনৰ আশাবোৰ আজি পূৰ্ণ হ'ব। অৱশ্যে কোনোবা ব্যক্তিয়ে কিবা কথাত ভুল বুজিবও পাৰে, গতিকে অকণমান কথা বতৰাটো আপুনি সংযম হৈ থকাটো ভাল হ'ব। কাজিয়া পেচালৰ পৰা দূৰত থাকিব। বাকী সকলো দিশত শুভ। বিশেষকৈ এওঁলোকৰ আজি মনৰ আশাবোৰ পূৰ্ণ হ'ব। শিশু দিনত কিবা কৰি ভাল পোৱা কামো হয়তো আপোনাৰ আজি কৰিব ইচ্ছা যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বিদ্যাত একাগ্ৰতা অকণমান কমিব, কিন্তু যিখিনি পঢ়িব সেইখিনি এওঁলোকৰ সোনকালে মনত ৰোৱাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আশাৰ নতুন নতুন আশাৰ উদয় হ'ব, গতিকে আশা আৰু আকাংক্ষাবোৰ আজি কিছু বৃদ্ধি পাব। অৱশ্যে আনৰ কিবা কথাই আপোনাৰ উৎসাহ উদ্দীপনা আজি বঢ়াব, গতিকে আনে কিবা কথা ক'লে হয়তো আপোনাৰ এনে পজিটিভ কথা ক'ব, যি পজিটিভ কথাই আপোনাৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব। আজি দিনটোত অজ্ঞাত পথেৰে ধন আগমনৰ সম্ভাৱনাও দেখা গৈছে, গতিকে যদি আপুনি নাভাবা নাচিন্তাকৈ ক'ৰবাৰ পৰা হয়তো আকস্মিকভাৱে ধন আহিব পাৰে। ঘৰৰ কাম কাজত আপুনি প্ৰিয়জনৰ পৰা বিশেষ
সহায় লাভ কৰিব। অৱশ্যে প্ৰিয়জন হয়তো একেটা ঠাইতে থাকিব ইচ্ছা নকৰিব পাৰে, ক'ৰবাত ঘূৰা ফুৰা কৰিব ইচ্ছা কৰা দেখা যাব। আজি নতুন পৰিকল্পনা, নতুন চিন্তাও আপোনাৰ মনত চলা দেখা যাব। যিকোনো কাম এওঁলোকে নতুনভাৱে আৰম্ভ কৰিব বিচৰা দেখা যাব। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে পুৰণা বিষয়বোৰ পঢ়িব একেবাৰে ইচ্ছা নাথাকিব, নতুন বিষয় পঢ়িব ইচ্ছা কৰা দেখা যাব। ঘৰৰ কিবা বয় বস্তুৰ মেৰামতি কৰিবলগীয়া হ'ব পাৰে। বাকী অৱশ্যে এওঁলোকৰ কঠিন কামো সহজ হৈ পৰিব। কিবা কাম যদি খুব কঠিন কাম আছে, সেই কঠিন কামবোৰ আজিৰ দিনটোত সহজ যেন লাগিব। আজি নিজৰ ক্ষমতা এওঁলোকে আনৰ সৈতে লগ হৈ নিজৰ ক্ষমতাৰ সৎব্যৱহাৰ কৰা দেখা যাব। বিশেষকৈ কৰ্মক্ষেত্ৰত অকলে কাম বনবোৰ কৰা দেখা নাযায়, কোনোবা ব্যক্তিৰ সৈতে লগ হৈ কাম বন কৰা দেখা যাব। আৰু সকলো দিশত হ'ব। বিশেষকৈ এওঁলোকৰ আজি ভাতৃ ভগ্নীৰ উন্নতি আৰু ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা আহিব, বিভিন্ন ধৰণৰ উচ্চ চিন্তাও আহিব, কিন্তু মনত ভয় ভাৱ চলি থকাও দেখা যাব। গতিকে যিমান পাৰে ভয় ভাৱ দূৰ কৰিলে আপুনি নিশ্চয় সকলো কামত আগবাঢ়ি যাব পাৰিব। আজি কাম বনবোৰ লৰা ধপৰাৰ মাজত নকৰিব, অকণমান লাহে ধীৰে কৰাটোহে আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। ঘৰৰ কিবা প্ৰয়োজনীয় কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু মনোযোগেৰে কাম নকৰিলে আপোনাৰ কোনোবা ক্ষেত্ৰত লোকচান হোৱাও দেখা যাব। গতিকে মনোযোগ দি কৰিলে নিশ্চয় দিনটোত সকলো ক্ষেত্ৰত শুভ হৈ পৰিব। প্ৰিয়জনে আপোনাক আজি পৰ্যাপ্ত সময় দিয়া দেখা যাব। আজি সঁচা প্ৰেম লাভ কৰিব। কৰ্মক্ষেত্ৰতো আজি আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰিব। বিশেষকৈ যদি আপুনি ভাল কাম কৰে, তেতিয়াহ'লে আজিৰ দিনটোত কোনোবা ব্যক্তিয়ে আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত প্ৰশংসা কৰিব। নতুন নতুন চিন্তাও আজি মনত আহিব, নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা আজি মনত অহা দেখা যাব। বন্ধুৱে অকণমান খৰচ আজিৰ দিনটোত বঢ়াব পাৰে। বাকী এওঁলোকৰ চৰকাৰীভাৱে লাভালাভৰ পৰিমাণো দেখা গৈছে। গতিকে চৰকাৰী কিবা আজি ভাল খবৰ নতুবা চৰকাৰী লাভালাভ আপোনাৰ হ'ব পাৰে। আজি পিতৃৰ ফালৰ পৰা লাভৰ যোগ দেখা গৈছে। পিতৃয়ে হয়তো কৰ্মক্ষেত্ৰত কিবা আজি ভাল লাভালাভ পাব পাৰে। আজি দিনটোত প্ৰিয়জন নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে ঘূৰা ফুৰাৰো সম্ভাৱনা আছে। ধন উপাৰ্জন কৰাৰ এওঁলোকৰ ইচ্ছা প্ৰবল বাঢ়িব। গতিকে কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তাও আজি মনত চলিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়খিনিও খুব আনন্দময়ভাৱে পাৰ হ'ব। বিশেষকৈ এওঁলোকৰ দিনটোৰ অকণমান সময়ো আজি অবাবত ব্যয় নহয়। আজি লিখা পঢ়াৰ প্ৰতি বিশেষ গুৰুত্ব বাঢ়িব। বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ হয়তো ইচ্ছা আজি বাঢ়িব পাৰে। আজি নতুনকৈ কৰ্ম সংস্থাপনৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে দিনটো অত্যন্ত শুভদায়ক, কিয়নো নতুন কৰ্মৰ আজি লাভালাভ হ'ব। নতুনকৈ পাবলগীয়া ধনৰ আজি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন হ'ব, তথাপি আজি ঘৰুৱা ক্ষেত্ৰত আপোনাৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। আজি কোনোবাই আপোনাক মনৰ পৰা প্ৰশংসা কৰিব। গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তি আপোনাক খুব ভাল পায়, প্ৰশংসা কৰিব। সহকৰ্মীৰ পৰাও কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যুক্তি তৰ্কৰে অৱশ্যে কথা বতৰা কোৱা দেখা যাব। গতিকে কৰ্মক্ষেত্ৰত কাম বন কৰিলেলৈকে যুক্তিপূৰ্ণভাৱে কাম কৰা দেখা যাব। আজি কিন্তু আপোনাৰ ধন ক'ত কেনেকৈ খৰচ হয় আপুনি হয়তো নিজে গম নাপাব পাৰে। গতিকে খৰচ নকৰিম বুলি ভাবিও ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ পৰা আপুনি আজি ভাল সুবিধা লাভ কৰিব। জীৱনসংগীৰ ভাগ্যৰ বলত আজি কিবা ভাল সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোত যিমান আত্মবিশ্বাস বঢ়াব সিমানেই কিন্তু আপোনাৰ বাবে দিনটো অত্যন্ত শুভদায়ক দেখা পোৱা গৈছে। যদি ক'ৰবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া কিন্তু আজি হ'ব পাৰে। আজি আকস্মিক উপহাৰ প্ৰাপ্তিৰ যোগো দেখা গৈছে। গতিকে লক্ষ্য কৰিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ সৰ্বতোপ্ৰকাৰে আজি দিনটো অত্যন্ত শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব
বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হৈ পৰিব। ধন সম্বন্ধীয় সমস্যা অকণমান অৱশ্যে চলিব পাৰে, হয়তো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আজি নাথাকিব পাৰে, কিন্তু এওঁলোকৰ আজি ক'ৰবাৰ পৰা শুভ সংবাদ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি কিবা কথাই অকণমান মনত চিন্তা বঢ়াব পাৰে, গতিকে চিন্তা কমকৈ কৰাৰ চেষ্টা কৰিব। প্ৰেমত কিবা আপুনি ভাল খবৰ লাভ কৰিব। লগতে ব্যৱসায় বাণিজ্য তেওঁলোকে যিকোনো ব্যৱসায়ক কিছু কাম কৰাৰ পূৰ্বতে ভাবি চিন্তি আৰু ভালদৰে চাই চিতি আগবঢ়াটো ভাল হ'ব, কিয়নো ব্যৱসায়ত সৰু সুৰা লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰত গৃহ নিৰ্মাণ নতুবা ঘৰৰ মেৰামতি নতুবা ঘৰৰ যিকোনো কাম আজি চলি থাকিব পাৰে ঘৰত, গতিকে তেনেধৰণৰ ঘৰুৱা কাম চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সামাজিক ব্যস্ততাও আজি বাঢ়িব, গতিকে আপুনি সমাজৰ কিবা কাম বান কৰিবলগীয়া হোৱাও দেখা যাব। আজি ক'ৰবাত হয়তো আপুনি খোজকাঢ়ি যাবলগীয়া হ'ব পাৰে, সৰু সুৰা তেনেধৰণৰ ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। ধন টকা পইচাৰ সৈতে যিসকল ব্যক্তি খুব জড়িত হৈ থাকে তেওঁলোকৰ খৰচ আজি ভবাতকৈ বাঢ়িব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটোৰ শেষৰ ভাগত কিবা ভাল সুবিধা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ বন্ধু বান্ধৱে হয়তো আপোনাক খৰচৰ মাত্ৰা বঢ়াব পাৰে ক'ৰবাত, গতিকে বন্ধু বান্ধৱৰ পৰা অকণমান দূৰত থকাটোৱে ভাল হ'ব। আজি প্ৰয়োজনতকৈ বেছি কথা কৈ হয়তো আনক বুজাবলগীয়া আপুনি হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাটো এওঁলোকক আজি পঢ়াত একাগ্ৰতা বৃদ্ধি পোৱা দেখা যাব অইন দিনৰ তুলনাত। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ধৱৰ্ণীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত উন্নতি হ'ব, লগতে উন্নত চিন্তা ভাৱনা এওঁলোকৰ মনলৈ আহিব, গতিকে বিভিন্ন ধৰণৰ উচ্চ চিন্তা আজি মনত চলি থকা দেখা যাব। আজিৰ দিনটোত যদি আপুনি ধন সঞ্চয় কৰে, সেই সঞ্চয় কৰা ধন কিন্তু আপোনাৰ অনাগত দিনত ভাল কামত আহিব, গতিকে কম বেছি পৰিমাণেও ধন সঞ্চয় কৰাটো ভাল হ'ব। আজি আপুনি নিজৰ কথা বতৰা নতুবা নিজৰ কামেৰে আনক প্ৰভাৱিত কৰিব পাৰিব, গতিকে অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। নিজৰ ক্ষমতাৰ বাবে সমাজত লোকপ্ৰিয় হৈ পৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত হয়তো প্ৰিয়জনৰ কিবা কথাই মনত অকণমান আঘাত দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি সহকৰ্মী নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ কিবা কথাই আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰি তুলিব। বন্ধুৰ সৈতেও অকণমান কিবা কাৰণবশতঃ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেতিয়াহ'লে খৰচ কিন্তু আপোনাৰ ভবাতকৈ বেছি বাঢ়িব। আজি দিনটোত সমাজত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব, লগতে বাহিৰত ঘূৰা ফুৰাৰ যোগ দেখা গৈছে। কিবা কাৰণবশতঃ আপুনি ক'ৰবাত ফুৰিব যোৱাৰ হয়তো সৌভাগ্য লাভ কৰিব পাৰে। দিনটো এওঁলোকৰ নকৰিবলগীয়া কাম বিশেষকৈ কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা প্ৰয়োজনীয় কাম আধৰুৱা হৈ ৰ'ব পাৰে, কিন্তু এওঁলোকৰ গোটেই দিনটোত ব্যস্ততা পূৰ্ণ বাঢ়িব, গতিকে অকণমান সময়ো বিনা কাৰণত বহি থকা দেখা নাযায়। কিবা নহয় কিবা কামত এওঁলোকক ব্যস্ত থকাই দেখা যাব। বিদ্যাত অকণমান এওঁলোকৰ সন্ধিয়াৰ ভাগত একাগ্ৰতা কমিব, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনাটো এওঁলোকৰ মনোযোগ আৰু আগ্ৰহ বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আশাবোৰ কিছু বৃদ্ধি পাব, গতিকে বিভিন্ন ধৰণৰ আশা কৰি থকা দেখা যাব। আজি যদি আপুনি ধন সঞ্চয় কৰিম বুলি ভাবি আছিল, কিছু সঞ্চয় আজি কৰিব পাৰিব। আজি কৰ্মৰ সন্ধানত এওঁলোকক ঘূৰি ফুৰা দেখা যাব, গতিকে যদি কিবা আপুনি কাম কৰি আছে সেই কামৰ কাৰণেই হয়তো আপুনি ঘূৰা ফুৰা কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি সঁচা প্ৰেম আপুনি লাভ কৰিব, গতিকে প্ৰেম সম্বন্ধত যথেষ্ট মধুৰতা আহিব। যিকোনো কাম কৰাৰ পূৰ্বতে ডাঙৰৰ উপদেশ ল'লে আপুনি সেই কামত লাভান্বিত হ'ব পাৰিব। উৎসাহ উদ্দীপনা কিন্তু এওঁলোকৰ আজি প্ৰবল বাঢ়িব, গতিকে যিকোনো কাম কৰিবলৈ নতুবা ক'ৰবালৈ যাবলৈ হয়তো আপোনাৰ উৎসাহ আজি বৃদ্ধি পোৱা দেখা যাব। আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। আৰু ইয়াৰ উপৰিও বিবাহিতসকলৰ বাবে এওঁলোকৰ আজি
পুৰণা পাবলগীয়া ধন বিবাহিতসকলে প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু নতুন কৰ্ম প্ৰাপ্তিৰ যোগো দেখা গৈছে। গতিকে যদি নতুন কৰ্মৰ সন্ধানত আছে নিশ্চয় আজি কৰ্ম লাভ কৰিব। দিনটোৰ আৰম্ভণিতে কিবা ধন টকা পইচাৰ কিবা শুভ খবৰ লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো আনৰ কাম কৰি দিনটো বেছি সময় পাৰ কৰিব লাগিব, কিয়নো নিজৰ কাম কৰাতকৈ এওঁলোকে আনৰ কাম বনতহে বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব। গতিকে যিখিনি পঢ়িব সেইখিনি সোনকালে মনত ৰোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ শাৰীৰিক বলাবল আজি বৃদ্ধি পাব। লগতে আজি আনক যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটোত আপুনিও কাৰোবাৰ পৰা সহায় লাভ কৰিব। আজি নতুন নতুন কথা আপুনি শিকিব পাৰিব। নতুন নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আৰ্থিক স্থিতি আজি অকণমান সবল হ'ব। লগতে ক'ৰবাৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দিনটোৰ ভিতৰত দেখা পোৱা গৈছে। প্ৰিয়জনে অকণমান সোনকালে হয়তো খং কৰিব পাৰে। বাকী এই ৰাশিৰ যদি ব্যৱসায়ীসকল আছে তেওঁলোকে ব্যৱসায়ত ভাল শিক্ষা লাভ কৰিব। টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। গতিকে এওঁলোকে টিভি নতুবা মোবাইল প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰা দেখা যাব। আজি দিনটোত পাৰিবাৰিক ক্ষেত্ৰত কিবা হয়তো অকণমান মতভেদ কাৰোবাৰ সৈতে হ'ব পাৰে। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। অকলশৰে থকাৰ ইচ্ছা এওঁলোকৰ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে। আৰু বিশেষকৈ এওঁলোকৰ মাংগলিক কাৰ্য ঘৰত চলিব পাৰে। গতিকে ঘৰত কিবা সৰু সুৰা প্ৰগ্ৰেম হ'লেও আয়োজিত হ'ব পাৰে। বিদ্যাত তেওঁলোকৰ একাগ্ৰতা আৰু পুৰণা দিনৰ স্মৃতিবোৰ এওঁলোকৰ শিক্ষা ক্ষেত্ৰত আহিব। গতিকে পুৰণা দিনৰ পঢ়া বিষয়বোৰ আজি মনত চলি থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত আকৰ্ষণীয়তা বাঢ়িব। আপোনাৰ কথা নতুবা আপোনাৰ কামে সমাজত সকলোকে আপোনাৰ পিনে আকৰ্ষিত কৰা দেখা যাব। লগতে খৰচ কমকৈ কৰাৰ চেষ্টা কৰক। খৰচ বেছি কৰিলে আৰ্থিক সমস্যা আপুনি ভুগিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি আজি লাভ কৰিব। বৰ বিশেষ চিন্তাও এওঁলোকৰ নাথাকে। আকস্মিকভাৱে দিনটো ৰোমান্টিক হৈ পৰা দেখা যাব। আজি আপোনাৰ বিশেষকৈ যদি কিবা প্ৰতিভা আছে সেই প্ৰতিভাবোৰ বৃদ্ধি পাব। আপোনাৰ কাম বনৰ বাবে নতুবা আপোনাৰ কিবা প্ৰতিভাৰ বাবে আনে প্ৰশংসাও কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ঘৰত হয়তো প্ৰয়োজনতকৈ কমকৈ সময়হে অতিবাহিত কৰিব পাৰিব। ঘৰৰ পৰা বাহিৰতহে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। পিতৃ মাতৃয়ে আপোনাক আজি আশীৰ্বাদ দিব। পিতৃ মাতৃৰ আশীৰ্বাদ উপদেশে আপোনাক ভাল পথলৈ লৈ যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে চকু মুদি সকলোকে বিশ্বাস কৰি নল'ব, কিয়নো কোনোবা ব্যক্তিয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। নতুনকৈ কৰ্মৰ সন্ধানত যোৱাটো অত্যন্ত শুভদায়ক। বায়'ডাটা দিবলৈ নতুবা ইণ্টাৰভিউৰ কাৰণে যাবৰ বাবে দিনটো আজি অত্যন্ত শুভ আৰু লাভদায়ক হৈ পৰিব। আজি সৰু সুৰা ভ্ৰমণৰ যোগ দেখা গৈছে। গতিকে কিবা কাৰণবশতঃ আপুনি সৰু সুৰা ভ্ৰমণ নতুবা যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ নিজৰ গোপনীয় কথা আনক নক'ব। গোপনীয় কথা আনক ক'লে হয়তো শত্ৰুৱে আপোনাৰ বিৰোধিতা কৰিব পাৰে, আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।